Hello everyone, welcome to Advait IS. Myself Madhurjo Madhur Khoikia. মই ইয়াতে হিষ্ট্ৰী পঢ়াওঁ। তো আমি যিটো নতুন ধাৰাবাহিক আৰম্ভ কৰিছিলোঁ তাৰ প্ৰথম এপিসোডটো অলৰেডি আমাৰ চেনেলত লাইভ হৈ গৈছে। ইণ্ডাছ ভেলী চিভিলাইজেশ্যনৰ ওপৰত মই প্ৰথম ভিডিঅ'টো কৰিছিলোঁ। এটো লেকচাৰ 1 হিচাপে ডেজিগনেট কৰা গৈছে। আৰু এতিয়া মই বৈদিক যুগৰ টপিকটো লৈ আহিছোঁ আৰু এটো আমাৰ ক্লাছ 2 হ'ব। সো আহাচোন আমি চাওঁ বৈদিক যুগত আমি কি কি বস্তু প্ৰিলিমছ ওৰিয়েন্টেড আমি পঢ়িব লাগিব। প্ৰথম কথাটো আমি জানিব লাগিব কি টাইমলাইনটো আছিলে 1500 BC পৰা 600 BC। সো অলমোস্ট আমি দেখা পাইছো কি ইয়াতে 900 ইয়াৰ্ছৰ 900 বছৰৰ এটা ইতিহাস আমি দেখা পাইছো। ইয়াৰ লগতে বৈদিক যুগৰ যেতিয়া আমি কথা পাতিম তেতিয়া আমাৰ যিখন চাৰিখন বেদ আছে বেদাস আছে এই চাৰিখন বেদাস নিৰ্ভৰ লৈ পেলাই বেদবিলাকৰ আমি নিৰ্ভৰ লৈ পেলাই আমাৰ ইয়াৰ ইতিহাসটো আমি ৰিকনষ্ট্ৰাক্ট কৰোঁ। সো সেইকাৰণে আমি এই বৈদিক যুগটোক কেতিয়াবা সমসাময়িক হিচাপে বৈদিক সংস্কৃতি বুলিও ক'ব পাৰোঁ। কাৰণ আমাৰ যিখিনি ধৰ্মগ্ৰন্থ আছে আৰু ওল্ডেষ্ট স্ক্ৰিপচাৰ ইন দ্য ৱৰ্ল্ড বুলি যেতিয়া কেতিয়াবা সোধা যাব এইটো ঋক বেদা হ'ব। সো এই ঋক বেদা হৈ গ'ল, যজুৰ্ব বেদা হৈ গ'ল, অথৰ্ব বেদা হৈ গ'ল, ঠিক আছে। এই বেদাসবিলাকৰ পৰা আমি যিবিলাক ইনফৰমেশ্যন অনুসন্ধান কৰিব পাৰিছো বা ৰিসাৰ্চ কৰি পেলাই আমি উলিয়াব পাৰিছো তাৰ পৰাই এই যুগটোৰ কথা আৰু বিষয় আমি গম পাইছো। ইয়াৰ লগতে সমসাময়িক এটা টাৰ্ম হ'ব আৰ্যসকলৰ কথা আৰু আৰ্যসকলক আৰ্য বা ইণ্ডো আৰ্য বুলিও তেওঁলোকক কোৱা যায়। তোমালোকে এই দৃশ্যখনৰ পৰা এটা বস্তু দেখিব পাৰা কি লাষ্ট যোনটো যুগ আমি পঢ়িছিলো বা সভ্যতা পঢ়িছিলো হাৰাপ্পান সভ্যতা, সেই হাৰাপ্পান সভ্যতাটো আছিলে আৰবান চিভিলাইজেশ্যন। আৰবান চিভিলাইজেশ্যন। এই আৰবান চিভিলাইজেশ্যনত আমি দেখিছিলো কি চিটিজ ফৰ্ম হৈছিলে, চিটিজ এণ্ড টাউনছ ফৰ্ম হৈছিলে। কিন্তু এতিয়া যেতিয়া আমি নেক্সট যুগটোলৈ আহি গৈছো বৈদিক পিৰিয়ডটোলৈকে, এই বৈদিক পিৰিয়ডটোত কিন্তু আমি প্ৰথম কথাটো কি হ'ব কি বৈদিক পিৰিয়ডটোক আমি দুটা ভাগত ভাগ কৰি দিব পাৰিম। প্ৰথম পিৰিয়ডটো হ'ব আৰ্লি বেদিক পিৰিয়ড আৰু দ্বিতীয় পিৰিয়ডটো হ'ব লেটাৰ বেদিক পিৰিয়ড। আৰ্লি বেদিক পিৰিয়ডটোত অকল ঋক বেদাখনৰ কম্পাইলেশ্যন কৰা যাব, ঠিক আছে। ঋক বেদাখনৰ কম্পাইলেশ্যন কৰা যাব আৰু লেটাৰ বেদিক পিৰিয়ডত আদাৰ 3 বেদাস কম্পাইলেশ্যন কৰা যাব, ঠিক আছে। তো এইখিনি বস্তু গম পাব লাগিব আৰু এই দৃশ্যটোৰ পৰা আমি উদাহৰণস্বৰূপে গম পাব পাৰো কি এতিয়া আমি আৰবান টাউনশ্বিপৰ পৰা আৰবান নগৰ ফৰ্মেশ্যনৰ পৰা আমি এতিয়া আকৌ এটা পেষ্টৰেল নৰ্মেডিক বা সেমি নৰ্মেডিক ইকনমি এটালৈ ঘূৰি গৈছো আৰু য'ত মানুহবিলাকে নিজৰ পশুবিলাকৰ ওপৰত ভিত্তি কৰি পেলাই তেওঁলোকৰ অৰ্থনৈতিক ব্যৱস্থাবিলাক মেইনটেইন কৰি ৰাখে। লাহে লাহে আমি যেতিয়া লেকচাৰটো সোমাই গৈ থাকিম লেকচাৰটোৰ ভিতৰত তোমালোকে এই কনচেপ্টবিলাক লাহে লাহে বুজি থাকিবা। ইয়াৰ লগতে আমি জানিব লাগিব কি আৰ্যসকল কেনেকৈ আহিলে। প্ৰথম কথাটো আৰ্যসকলক কোৱা গৈছিলে কি আমি ঋক বেদাৰ পৰা ইনফৰমেশ্যন কিছুমান পাইছো কি তেওঁলোক খাইবাৰ পাছৰ দ্বাৰা ভাৰতৰ ভিতৰলৈকে আগমন হ'ল। আৰু মৰ্টিমাৰ হুইলাৰ বুলি এজন লোক আছে, ইণ্ডোলজিষ্ট বুলি ক'ব পাৰি তেওঁ। মৰ্টিমাৰ হুইলাৰ বুলি ইণ্ডোলজিষ্টজনে কৈছে কি এই আৰিয়ান ইনভেজন থিয়ৰিটোৱে হৰপ্পান চিভিলাইজেশ্যনৰ পতন কৰি দিয়ে। কিন্তু এতিয়াৰ সময়ত এই থিয়ৰিটো কিন্তু অলমোষ্ট ডিবাংক কৰা গৈছে। জাষ্ট ফৰ এডিশ্যনেল ইনফৰমেশ্যন মই তোমালোকক কৈ থলো। এতিয়া আৰ্যৰ যিটো নামৰ উদাহৰণ হয় বা আৰ্যৰ নামৰ যিটো মিনিং হয় এইটো হয় নোবেল, ঠিক আছে। সৰল, নোবেল, সৰল, শান্ত। আৰু তেওঁলোকে সংস্কৃত ভাষা তেওঁলোকে কয় আৰু ইয়াৰ লগতে তেওঁলোকৰ লাইফষ্টাইলটো ৰুৰেল, গ্ৰাম্য অঞ্চলত তেওঁলোকে থাকে, নগৰত নাথাকে। হাৰাপ্পান চিভিলাইজেশ্যনৰ নিচিনা তেওঁলোকে নগৰত নাথাকে, গ্ৰাম্য অঞ্চলত থাকে। আৰু তেওঁলোকে যাযাবৰী টাইপৰ লাইফষ্টাইল এটা তেওঁলোকে মেইনটেইন কৰে, কিন্তু এইটো আধা যাযাবৰী, ফুল্লি তেওঁলোকে যাযাবৰী লাইফষ্টাইল মেইনটেইন নকৰে। মানে যেতিয়া অনুকূল হিচাপে তেওঁলোকে এটা জেগাৰ পৰা আন এটা জেগালৈ পশুবিলাকৰ লগত ভ্ৰমণ কৰিব লাগে তেতিয়া তেওঁলোকে ভ্ৰমণ কৰিব, আৰু যদি বাৰিষাৰ ছিজন হয় ক'ৰবাত তেওঁলোকে যদি আশ্ৰয় ল'ব পাৰে অলপ সময়ৰ কাৰণে কিন্তু তেওঁলোকে আশ্ৰয় ল'ব। মানে সেমি নৰ্মেডিক যিটো কনচেপ্ট আছে ইয়াৰ লগত ৰিলেশ্যন আছে কি ছিজনেল মুভমেণ্টৰ লগত, ঠিক আছে।
ঋতু হিচাপে তেওঁলোকে মুভ কৰিব সদায় যাযাবৰ হৈ নাথাকে আৰু সদায় ৰৈও নাথাকে এটা জেগাত বাসিন্দাও হৈ নাথাকে এতিয়া যদি আমি ক্লাছিফিকেশ্যন কৰোঁ আৰ্লি বেদিক পিৰিয়ডটো প্ৰথম আমি এতিয়া আণ্ডাৰষ্টেণ্ড কৰিম আৰ্লি বেদিক পিৰিয়ড আৰু ইয়াৰ একচেপ্টেড টাইম লাইনটো 500 বছৰৰ কাৰণে হয় 500 বছৰৰ কাৰণে হয় আৰু এই 500 বছৰত এখনেই বেদ কম্পাইল কৰা যায় আৰু হেতু কাৰণে এই পিৰিয়ডটো ঋগ বেদিক পিৰিয়ড বুলিও কোৱা যায় ইয়াৰ লগতে তেওঁলোকৰ যদি আমি পলিটিক্যাল বা ৰাজনীতিক সংগঠনটো যদি আমি চাবলৈ বিচাৰো তো তেওঁলোকে ট্ৰাইবেল পলিটি ফলো কৰিছিলে উইথ কিংশিপ টাইজ ঠিক আছে উইথ কিংশিপ টাইজ ইয়াৰ লগতে এই ট্ৰাইবেল পলিটি বিলাকত ৰাজাজ বা ৰজা বিলাকে এই পলিটি বিলাকৰ মুৰব্বী হিচাপে ওলাই আহিছিলে তেওঁলোকৰ ইকনমিক বেকগ্ৰাউণ্ডটো কেনেকুৱা আছিলে পেষ্টৰেল বেসড ইকনমি আছিলে য'ত পশুপালন তেওঁলোকৰ কাৰণে এটা মূল্যৱান কৰ্ম ঠিক আছে এটা চিফ প্ৰাইমেৰী অকুপেশ্যন হয় ইয়াৰ লগতে যেহেতু তেওঁলোকে ঋতু হিচাপে ক'বাত কেতিয়াবা বাসিন্দা হিচাপে তেওঁলোকে থাকিছিলে আৰ্লি বেদিক পিৰিয়ডৰ কথা কৈ আছো সো হেতু কাৰণে কৃষিৰ ওপৰতো তেওঁলোকে কিছুমান ধ্যান দিছিলে কিন্তু ইমান এমফেচিছ দিয়া নাই যিমান লেটাৰ বেদিক পিৰিয়ডলৈকে দিয়া গৈছিল ইয়াৰ লগতে সামাজিক যদি ব্যৱস্থাটো আমি চাওঁ বৰ্ণ সিস্টেমৰ এটো সময়তে উত্থান হৈছিলে য'ত চাৰিটা বৰ্ণ আছে ওপৰত ব্ৰাহ্মণ ক্ষত্ৰিয় বৈশ্য আৰু শূদ্ৰ ব্ৰাহ্মণ সকলে চিন্তা চৰ্চা পূজা পাঠ শিক্ষা এবিলাকৰ লগত ৰিলেটেড হৈ আছে ক্ষত্ৰিয় সকল নেতা হিচাপে ওলাই আহে মানে তেওঁলোকে হেতু সময়ৰ ৰজা হয় ঠিক আছে সেনানী হয় ইয়াৰ লগতে তেওঁলোকে সাহস নিজৰ প্ৰদৰ্শন কৰিব পাৰে বৈশ্যসকলে প্ৰফিট মাইণ্ডেড হয় বা তেওঁলোকে বাণিজ্যিক কৰ্মৰ ওপৰত ধ্যান দিয়ে আৰু শূদ্ৰসকলৰ কাম আছিল কি তেওঁলোকে এই বাকি ওপৰৰ যিমান কিটা বৰ্ণ আছে তিনটা বৰ্ণ আছে এই তিনটা বৰ্ণৰ সেৱা কৰিব লাগে আৰু এই বৰ্ণ সিস্টেমটো কিহৰ ওপৰত নিৰ্ধাৰণ কৰা আছিল কৰ্মৰ ওপৰত বা অকুপেশ্যনৰ অৰ্থনৈতিক অৱস্থাৰ পৰা এতিয়া আমি আহি গৈছো কি তেওঁলোকৰ পৰিয়ালৰ ষ্ট্ৰাকচাৰটো কেনেকুৱা আছিল আৰু আমি জানো কি ফ্যামিলি ইজ দা বেসিক ইউনিট অফ সোশ্যালাইজেশন হয়নে নহয় সো হেতু কাৰণে পেট্ৰিয়াৰ্কেল ঠিক আছে মেল ডমিনেটেড এটা সোসাইটি আছিল বা পুৰুষ অধীন এটা সোসাইটি আছিল যাক আমি পেট্ৰিয়াৰ্কেল সোসাইটি বুলি ক'ব পাৰো বিবাহৰ যদি প্ৰথাৰ কথা পাতিব আহো তেওঁলোকে মনোগামী প্ৰেক্টিস কৰিছিল আৰু কেতিয়াবা চহকী লোকবিলাকে পলিগ্যামিও প্ৰেক্টিস কৰিছিল কিন্তু ওভাৰঅল যদি বিবাহৰ যেটো কনসেপ্ট আমি চাবলৈ যাওঁ বিবাহৰ কনসেপ্টটো কিন্তু তেওঁলোকৰ কাৰণে বহুত পবিত্ৰ আছিল ধৰ্মটো আছিল পলিথিষ্টিক বিকজ দে বিলিভড ইন মাল্টিপল worshiping of God ভিন্ন ভগৱান আছে যেনেকৈ অগ্নি আছে প্ৰধান ভগৱানজন কিন্তু ঋগবেদিক টাইমত মনত ৰাখিবা ইন্দ্ৰ হয় আৰু তেওঁক কেতিয়াবা ঋগবেদত পুৰন্দৰা বুলিও মেনশন কৰা যায় আৰু পুৰন্দৰাৰ মিনিংটো কি হয় ব্ৰেকাৰ অফ ফৰ্টস ঠিক আছে কিলা বা দুৰ্গা বুলি কোৱা যায় ফৰ্টবিলাকক এই ফৰ্টবিলাকক তেওঁ বলে নাশ কৰে তেওঁৰ লগতে অগ্নি বৰুণ আৰু সূৰ্য দেৱতাৰো বহুত পূজা এটো সময়ত কৰা গৈছিল তেওঁলোকৰ ধাৰ্মিক যদি এসপেক্টটো চাবলৈ যাওঁ তেতিয়া তেওঁলোকে বলি আৰু যজ্ঞবিলাকৰ ওপৰত তেওঁলোকে বিশ্বাস ৰাখিছিল আৰু এই যজ্ঞবিলাক বা স্যাক্ৰিফাইসেছ বিলাক বা বলিবিলাক কৰোতে প্ৰধানজন যোনজন ব্যক্তি আছিল হেজন আছিল পূজাৰীজন আৰু তেওঁ জেনাৰেলি আৰু তেওঁ ব্ৰাহ্মণ বৰ্ণৰ পৰা জেনাৰেলি বিলং কৰিছিল ইয়াৰ লগতে তেওঁৰ পলিটিৰ কথাটো চাইছো ট্ৰাইবেল পলিটি তেওঁলোকে ফেস কৰে এভৰি ট্ৰাইবেল কমিউনিটি যোনটো আৰ্লি বেদিক টাইমত এক্সিষ্ট কৰিছিল তেওঁলোকৰ মুৰব্বী হয় ৰজাজন অফেন এই ৰজাজনক কিন্তু গাঁও এখনে বা তেওঁৰ সমাজখনে তেওঁক নিৰ্বাচিত কৰি পেলাই পঠা যায় আৰু এই নিৰ্বাচিত কৰাৰ যেটো কোৱালিফিকেশন আছে এটো তেওঁৰ যিখিনি ক্ষমতা আছে যুদ্ধ লাগোতে আৰু নেতৃত্ব দিব পৰা ক্ষমতা কিমান আছে সেই হিচাপে তেওঁক নিৰ্বাচিত কৰা যায় ইয়াৰ লগতে এই নিৰ্বাচনবিলাক কৰিব কাৰণে তেওঁলোকক লাগিব দুখন সংস্থা আৰু এবিলাক হল সভা মানে জ্যেষ্ঠ লোকবিলাকৰ সন্মিলন এখন যোনে ৰজাক উপদেশ দিব পাৰে আৰু ইয়াৰ লগতে সমিতি যোন এটা লাৰ্জাৰ এছেম্বলি য'ত যুদ্ধ আৰু শান্তিৰ ওপৰত
কিছুমান ডিছকাশ্যনছ তেওঁলোকে কৰে বা ডেলিবাৰেশ্যনছ তেওঁলোকে মেইনটেইন কৰে ইয়াতে এটা উদাহৰণ দিয়া গৈছে সমিতিখন কেনেকুৱা টাইপৰ ইমাজিনেশ্যন কৰিব পৰা যায় এতিয়া যদি আমি ঋগবেদিক পিৰিয়ড বা আৰ্লি বেদিক পিৰিয়ডৰ কিবা যদি সিগনিফিকেন্স চাব লাগে কেতিয়াবা যদি আমাক এক্সামত সুধি দিব পৰা যায় এইটো হয় কি ভাৰতীয় সভ্যতাৰ এইটো এটা ভেটি হয় ইয়াৰ পৰাই বহুতখিনি এসপেক্টছ আহিছে কি ভাৰতীয় কালচাৰটো কেনেকুৱা হ'ব ভাৰতত প্ৰধান ধৰ্ম কেনেকুৱা হ'ব ভাৰতৰ মানুহবিলাকে কি টাইপৰ ফুড হেবিটছ এডপ্ট কৰিব ভাৰতীয় মানুহবিলাকে কি টাইপৰ ধাৰ্মিক এসপেক্টছৰ তেওঁলোকে ডেলিভাৰেট কৰিব সো এইবিলাক বস্তু গোটেই ঋগবেদিক পিৰিয়ডৰ পৰাই আজিলৈকে আমি কন্টিনিউয়াছ এটা হিষ্ট্ৰী টাইপৰ বা ইভলিউচন টাইপৰ দেখা পাইছো ইয়াৰ লগতে সাহিত্যৰ ওপৰতো হৈছে বিকজ এই ঋগবেদাখন এখন অকল ধাৰ্মিক কিতাপেই নহয় এখন বহুত বহুমূল্য সোৰ্স হয় আমাৰ ইতিহাসটো বুজিবৰ কাৰণে আমাৰ সংস্কৃতিৰ উত্থান কেনেকৈ হ'ল সেইটো বুজিবৰ কাৰণে ঠিক আছে আৰু যদি মই বৰ্ণ সিস্টেমৰ কথাটো পাতো তো ঋগবেদৰ 10 মণ্ডলম মানে 10 নম্বৰ চেপ্টাৰটোত এই 10 নম্বৰ চেপ্টাৰটোত এটা ভজন এটা আছে ভজনটোৰ নাম হয় পুৰুষ সুক্তা আৰু এই পুৰুষ সুক্তা ভজনটোৰ পৰাই বহুত ইতিহাসবিদে কৈছে কি এই বৰ্ণ সিস্টেমৰ কনসেপ্টটো আহিছে ইয়াতে কোৱা গৈছে কি ব্ৰহ্মৰ মূৰটোৰ পৰা ব্ৰাহ্মণসকল আহিছে বাহুৰ পৰা ক্ষত্ৰিয়সকল আহিছে ভৰিৰ পৰা বা থাইজ বিলাকৰ পৰা বৈশ্যসকল আহিছে আৰু চৰণখনৰ পৰা শূদ্ৰসকল আহিছে এতিয়া আমি আহি গৈছো সেকেন্ড ফেজটোত আমি দেখা পাইছো লেটাৰ বেদিক পিৰিয়ডত কি যেতিয়াই আৰ্লি বেদিক পিৰিয়ডৰ সমাপ্ত হৈ যায় তেতিয়াই লেটাৰ বেদিক পিৰিয়ডটো আহি যায় আৰু লেটাৰ বেদিক পিৰিয়ডটো অলমোস্ট 400 বছৰৰ কাৰণে চলে আৰু এই 400 বছৰতে সামাজিক ধাৰ্মিক ৰাজনীতিক আৰু অৰ্থনৈতিক কিছুমান ডেভেলপমেন্টছ হৈ যায় ইয়াৰ লগতে বাকি কিখন বেদাস সমবেদ যজুৰ্ব বেদ অথৰ্ব বেদ এই বেদাস বিলাকৰ কম্পাইলেশ্যন কৰা যায় আৰু ইয়াৰ লগতে এডিশনালি ব্ৰাহ্মণাজ বিলাকৰো কম্পাইলেশ্যন কৰা যায় ইয়াতে নতুন কিছুমান সামাজিক গোট ওলাই আহে যেনেকে উদাহৰণ স্বৰূপে গহপতি যোনবিলাক ভূমিৰ মালিক হয় আৰু ইয়াৰ লগতে দস্যৰ গ্ৰুপ এটা ওলাই আহে যোনে সাৰ্ভিস দিবৰ কাৰণে থাকে তেওঁলোকে সমাজখন এতিয়া আমি দেখা পাইছো যোনটো বৰ্ণ সিস্টেম আমি আৰ্লি বেদিক পিৰিয়ডত দেখিলো কৰ্মৰত হিচাপে আৰ্লি বেদিক পিৰিয়ডৰ যদি বৰ্ণ সিস্টেমটো তোমালোকে বুজিব লাগে এই বস্তুটো তোমালোকে বুজিব লাগিব কি আৰ্লি বেদিক পিৰিয়ডত থকা বৰ্ণ সিস্টেমটো ক্লাসিফিকেশনটো যেটো হৈছিল সেই ক্লাসিফিকেশনটো কৰ্মৰত হিচাপে হৈছিল মানে এটা পৰিয়ালত এনেকুৱা হ'ব পাৰে ভিন্ন ভিন্ন বৰ্ণৰ মানুহ একেখন সালৰ তলতে থাকিব পাৰে কিন্তু যেতিয়া আমি লেটাৰ বেদিক পিৰিয়ডলৈ আহি গলো এতিয়া এই যেটো বৰ্ণ সিস্টেম আছে এই বৰ্ণ সিস্টেমটো এতিয়া এসক্ৰিপটিভ হৈ যাব আৰু এসক্ৰিপটিভ মানে মই কি বুজাইছো ডেজিগনেটেড বাই বাৰ্থ জন্মগত হৈ যাব এতিয়া ঠিক আছে জন্মগত হৈ যাব মানে যেটো বস্তু কৰ্ম তেওঁলোকে এতিয়া স্বাধীন হিচাপে তেওঁলোকে যেহেতু সিলেক্ট কৰিব পাৰিছিলে এতিয়া সেই বস্তুটো জন্মগত হৈ যাব যদি কোনোবাই ক্ষত্ৰিয় পৰিয়াল এটাত জন্ম হৈছে তেওঁ ক্ষত্ৰিয় হ'ব বৈশ্য পৰিয়াল এটাত জন্ম হৈছে তেওঁ বৈশ্য হ'ব ঠিক আছে তেনেকৈ চলিব আগতে কিন্তু কৰ্মৰত আছিল এই ডিফাৰেন্সটো কিন্তু তোমালোকে অলপ মানি চলিবা ইয়াৰ লগতে খেতি বাৰীৰ বা কৃষিৰ এতিয়া বিস্তাৰ হোৱা ষ্টাৰ্ট হৈ যায় আৰু তেওঁলোকে এতিয়া কি কৰে সেটেলড এগ্ৰিকালচাৰ এটা জেগাতে তেওঁলোকে তাতে বাস কৰে আৰু তাৰ ওচৰতে তেওঁলোকৰ খেতি পথাৰ থাকে আৰু খেতিৰ ওপৰত তেওঁলোকে এতিয়া বহুত গুৰুত্ব দিয়ে আৰু খেতিত গুৰুত্ব দিব পৰা সুযোগটো কি কাৰণে আহিছে বিকজ হাৰাপ্পান সিভিলাইজেশনত আমি পঢ়িছিলো কি তেওঁলোকে কপাৰ ব্ৰঞ্জ টিন এইবিলাক বস্তু সোণ ৰূপ এইবিলাকৰ কথা তেওঁলোকে জানিছিলে কিন্তু তেওঁলোকে লোহাৰ কথা নাজানিছিলে এতিয়া আমাৰ ভাৰতৰ ইতিহাসত প্ৰথম এনেকুৱা এটা যুগ আহিছে য'ত লোহাৰ ব্যৱহাৰ কৰা গৈছে ফৰ দা ফাৰ্ষ্ট টাইম ঠিক আছে এই বস্তুটো মনত ৰাখিবা আৰু সেই কাৰণে এই যুগটোক লোহাৰ যুগ বা আইৰন এজ বুলিও কোৱা যায় আৰু কৃষি বাৰীত এটোৱে বহুত সহায় কৰিছে পলিটিক্যাল অৰ্গানাইজেশন কেনেকুৱা আছিলে তেওঁলোকে জনপদাৰ কথা এতিয়া উলাই আহিছে আৰু এই জনপদাবিলাক ৰাজনীতিক আৰু মিলিটাৰী অথৰিটি হয়
ইয়াৰ লগতে সভা সমিতিৰ যিটো কনচেপ্ট আছে এইটো কণ্টিনিউ হৈ আছে এইটো সময়তো আৰু তেওঁলোকৰ যিবিলাক যজ্ঞবিলাক কৰাৰ বা ৰিচুৱেল কৰাৰ যিটো পদ্ধতি আছে সেইটো ইভলভ হৈ গৈছে ইয়াতে কমপ্লেক্সিটি আহি গৈছে বহুত ডিটেইলড হৈ গৈছে এইবিলাক বস্তু আৰু তিনিখন বেদৰ লগতে ব্ৰাহ্মণসকলৰো এইবিলাক এটা ধাৰ্মিক পুস্তক হয় য'ত কেনেকে যজ্ঞবিলাক কৰিব লাগে তাৰ পদ্ধতিটো তাত বুজোৱা আছে বা এলাবৰেট কৰোৱা আছে ইয়াৰ লগতে উপনিষদসকলৰো আৰু উপনিষদসকল ভাৰতীয় দৰ্শনৰ এটা মূল গ্ৰন্থ বা মূল শাস্ত্ৰ হয় এইটো কথা মনত ৰাখিবা these are philosophical texts which deals with the nature of reality how a person or the individual self can attain peace ঠিক আছে এইবিলাক বস্তুৰ ওপৰত আৰু ইভেন্টুৱেলি আমি পঢ়িমগে পিছলে বেদান্তা স্কুল অফ ফিলচফিক এই উপনিষদসকলে বহুত ইনফ্লুৱেঞ্চ কৰে ইয়াৰ লগতে কৰ্মাৰ কনচেপ্টটো আহি গৈছে জেচা কৰ্ণী ৱেচা ভৰণী যেনেকৈ তুমি কৰিবা সেই তেনেকেই পাবা আৰু ধৰ্মৰ কনচেপ্টটো হয় কি সত্যৰ পথত মানুহ যাব লাগে আৰু ৰাইট কাম বা ৰাইট কৰ্মটো কৰিব লাগে নীতিৰ মতে আৰু এইবিলাক যদি মেইনটেইন কৰি থাকিব পৰা যায় মানুহজনে মোক্ষা পাই যাব যোনটো সংসাৰা বুলি যিটো কনচেপ্ট আছে কি মানুহৰ পুনৰ জনম পুনৰ মৃত্যু হৈ থাকিব কিন্তু যদি মানুহে জীৱনত কিবা এটা বহুত ভাল কৰিব পাৰে তে তেওঁলোকৰ পুনৰ শান্তি হৈ যাব মানে অনন্ত যুগৰ কাৰণে তেওঁ আৰু পুনৰবাৰ জন্ম হ'ব নালাগে পুনৰবাৰ মৃত্যু হ'ব নালাগে তেওঁৰ আত্মাটোৱে পুৰা অনন্ত যুগৰ কাৰণে শান্তি পাই যাব আৰু সেই ষ্টেজটোকে কি বুলি কোৱা গৈছে মোক্ষা বুলি কোৱা গৈছে বুদ্ধিজমত কি বুলি কোৱা গৈছে নিৰ্বাণা বুলি কোৱা গৈছে আৰু জৈনিজমত কেবল্য জ্ঞান বুলি কোৱা গৈছে এতিয়া মহিলাসকলৰ মৰ্যাদাৰ ওপৰত কেতিয়াবা APSCত কোৱেশ্চনছ আহিছে মই এইবিলাক দেখিছো ষ্টেটমেন্ট বেস কোৱেশ্চনো আহিছে আৰু স্পেশালি কিছুমান বেলেগ এক্সামত যোনটো APSCয়ে কণ্ডাক্ট কৰে তাতো অহা গৈছে সো আমি উইমেন ৰিলেটেড ইস্যুজ বিলাক অলপ ভালকে চাব লাগিব আৰ্লি বেডিক এজত যদি আৰ্লি বেডিক পিৰিয়ডত আৰু লেটাৰ বেডিক পিৰিয়ডৰ যদি মই কম্পেৰিজনটো কৰো তে মই ক'ব পাৰিম কি কম্পেৰেটিভলি আৰ্লি বেডিক পিৰিয়ডত উইমেনৰ বেছি ফ্ৰীডম আছিলে স্বাধীনতা আছিলে তেওঁলোকৰ বেছি মানে যিবিলাক পেট্ৰিয়াকেল নেচাৰ অফ সোসাইটি আছিলে হেতু বেছি ৰিজিড নাছিলে লেটাৰ বেডিক পিৰিয়ডত যায় বেছি ৰিজিড হৈ যায় উইমেন বিলাকক অপৰচুনিটিজ বা সুযোগ আৰ্লি বেডিক পিৰিয়ডত বেছি দিয়া যায় লেটাৰ বেডিক পিৰিয়ডত তেওঁলোকৰ সুযোগবিলাক কমি যায় আহাচোন অলপ চাই লওঁ এতিয়া জেনেৰেলি আমি জানো কি তেওঁলোকক ডমেষ্টিক ৰুলছৰ লৈ পেলাই কনফাইন কৰা গৈছে এতিয়া আমি আৰ্লি বেডিক পিৰিয়ডৰ কথাটো পঢ়ি আছো কাৰণ ফেমিলিৰ ষ্ট্ৰাকচাৰটো পেট্ৰিয়াকেল হয় ইয়াৰ লগতে তেওঁলোকৰ যিবিলাক ৰুলছ আছে বা তেওঁলোকৰ যিবিলাক decision making ability আছে these were limited to marriage and family ভিতৰতে তেওঁলোকে কৰিব পাৰিব পাব্লিকৰ বাহিৰত যাই পেলাই তেওঁলোকে কিন্তু নিজৰ ৰাইটস বা অধিকাৰ খুদিব পৰা তেনেকুৱা ক্ষমতা নাই ইয়াৰ লগতে পলিগামিও কিন্তু প্ৰিভিলেন্ট আছিল এটা সময় and this is also against women rights to some extent ইয়াৰ লগতে জেনাৰেলি যদি পজিশনটো আমি চাবলৈ যাওঁ they were subordinate to men because the society was patriarchal in nature ইয়াৰ লগতে আমি কিছুমান উদাহৰণো পাইছো য'ত মহিলাসকলে বা ছোৱালীবিলাকে জীয়ৰীসকলে ইনফৰ্মেল এডুকেশ্যন লাভ কৰিছে এতিয়া ইনফৰ্মেল এডুকেশ্যন তেওঁলোকে কেনেকৈ লাভ কৰিব পাৰিব নিজৰ ঘৰৰ ভিতৰতে ঠিক আছে নিজৰ ঘৰৰ ভিতৰতে হাউসহোল্ড নিজৰ ঘৰৰ ভিতৰতে লেটাৰ বেডিক পিৰিয়ডত আকৌ কি দেখিম লাৰ্জলি মানে কনচেপ্টটো অলমোষ্ট একে আছে ইমান চেঞ্জেছ হোৱা নাই সাবঅৰ্ডিনেট টু মেইন পেট্ৰিয়াৰ্কেল নেচাৰ অফ সোসাইটি কন্টিনিউ হৈ আছে হাউসহোল্ড ডিউটিজ বিলাকৰ লগতে তেওঁলোকৰ ৰুলছটো কনফাইন হৈ আছে ফেমিলি অব্লিগেশ্যনৰ লগতে যেনেকৈ ৰেইজিং কিডছ ৰেইজিং চিলড্ৰেন কুকিং ঠিক আছে টেকিং কেয়াৰ অফ দ্য এল্ডাৰ্ছ ইয়াৰ লগতে এতিয়া আমি লেটাৰ বেডিক পিৰিয়ডত আৰু এটা বস্তু দেখিছো সতী প্ৰথাও ষ্টাৰ্ট হৈ গৈছে ঠিক আছে সতী প্ৰথাৰ কথা তোমালোকে জানাই আৰু তেওঁলোকক এক্সপেক্ট কৰা গৈছে কি তেওঁলোকে সামাজিক যিবিলাক এথিক্স আছে যেনেকৈ মডেষ্টি আৰু চেষ্টিটিৰ যিবিলাক এথিক্স আছে সমাজে যিটো ইভলভ কৰি আছে লাহে লাহে এইবিলাকক যাতে তেওঁলোকে মানি চলে তেওঁলোকে পাৰ্টিচিপেট কৰিছিলে মেৰেজ ৰাইট চাইল্ড বাৰ্থ ৰিচুৱেলছ আৰু ডমেষ্টিক ৱৰ্শ্বিপ বিলাকত ইয়াৰ লগতে কিছুমান আমি ফিমেল কেৰেক্টাৰ্ছৰ নাম আমি পাইছো যেনেকৈ সাহিত্যত সীতাৰ নাম পাইছো সাবিত্ৰীৰ নাম পাইছো আৰু গাৰ্গীৰ নাম পাইছো এইটো এটা প্ৰিভিয়াছ ইয়াৰ কোৱেশ্চন হয় হিন্দু স্ক্ৰিপচাৰ্ছৰ যদি আমি কথা পাতিব লাগে প্ৰথম যিটো স্ক্ৰিপচাৰ হয় এইকেইটা হ'ব শ্ৰুতি ঠিক আছে শ্ৰুতি
আৰু শ্ৰুতি ষ্ট্ৰাকচাৰৰ শ্ৰুতি লিটাৰেচাৰৰ ভিতৰতে এই গোটেই 4খন বেদা আহিব, যাক আমি ঋগ্বেদা, সমাবেদা, যজুৰ্বেদ বেদা, অথৰ্ববেদা, along with rituals কেনেকৈ কৰা যায়, ব্ৰাহ্মণাকাশ, আৰ্যানাকাশ. Aryanaka's are related with meditation. Aryanaka's are related with philosophical entities, but য'ত সন্তসকলে অৰণ্যত গৈ পেলাই শিশুবিলাকক বা ষ্টুডেণ্টছবিলাকক তেওঁৰ বিদ্যাৰ্থীবিলাকক কেনেকৈ পাঠদান কৰায়. আৰু ইয়াৰ লগতে আমি অলৰেডি পঢ়িছোঁ উপনিষদত ভাৰতীয় ফিলচফিৰ বা দৰ্শন শাস্ত্ৰৰ বহুত মূল্যৱান ইনফৰমেশ্যন আমি ইয়াৰ পৰা পাব পাৰোঁ. ইয়াৰ লগতে স্মৃতি টেক্সট আছে, ঠিক আছে. স্মৃতি মানে মনত ৰাখিব লাগিব, আৰু স্মৃতিৰ ভিতৰত হৈ গ'ল বেদাংগাজ, উপবেদাজ, ঠিক আছে, ধৰ্মশাস্ত্ৰ, এনেকৈ পুৰাণাজ, কাব্য, মহাকাব্য, ঠিক আছে. এইবিলাক চব বস্তু এই দুইটা ছেগমেণ্টত আমি ডিভাইড কৰি ল'ব পাৰোঁ. এই পিৰিয়ডটোৰ কি টাৰ্মছবিলাক এই পিৰিয়ডটোৰ বহুত ইম্পৰ্টেণ্ট হৈ যায় আৰু এক্সামত সোধা যায়. চ' অলপ তোমালোকে ইম্পৰ্টেঞ্চ দিবা ইয়াতে. যজ্ঞ মানে কি হয়, ৰিচুৱেলিষ্টিক ছেক্ৰিফাইচ বা বলি এটা হয়, যোনটো অফাৰ কৰা যায় ব্ৰাহ্মণৰ দ্বাৰা, যাতে ভগৱানবিলাকক খোজ কৰিব পৰা যায়. ইয়াৰ লগতে আমাৰ ইম্পৰ্টেণ্ট এটা এছপেক্ট আছে আশ্ৰম ছিষ্টেমটো. আশ্ৰম ছিষ্টেমটোৰ মানুহ এজনৰ জীৱনীটো 4টা ডিফাৰেণ্ট ছেগমেণ্টত ভগাই দিয়া যায়. এতিয়া মানুহ এজন কিমান বছৰ জীয়াই থাকিব, ফৰ এক্সাম্পল মই যদি ক'ব বিচাৰোঁ ইণ্ডিয়ান লাইফ এক্সপেক্টেঞ্চি ৰেটৰ মতে 68 ইয়াৰ্ছ এপ্ৰক্সিমেটলি. চ' প্ৰথম এইজটো কি হ'ব বুলি কৈছে, প্ৰথম যোনটো মানুহ এজন জন্ম হ'ব, তেতিয়া তেওঁ পঢ়া শুনা কৰিব লাগিব আৰু ডিচিপ্লিন নিজৰ জীৱনত মেইনটেনেঞ্চ কৰিব লাগিব, আৰু কাৰ আণ্ডাৰত, এজন গুৰু বা মেণ্টৰৰ আণ্ডাৰত. দ্বিতীয় ষ্টেজটো আহি যাব য'ত তেওঁ পৰিয়াল কৰিব, আৰু পৰিয়াল কৰাৰ পিছতে তেওঁ হাউচ হোল্ড এক্টিভিটিজ, বিবাহিতৰ ৰিলেশ্যনশ্বিপত আহি যাব, আৰু এটা নিজৰ পৰিয়াল বা সংসাৰ তেওঁ বনাব. ইয়াৰ পিছত নেক্সট ষ্টেজটো আহি যাব বনপ্ৰস্থ, আৰু বনপ্ৰস্থ ষ্টেজটোত লাহে লাহে গ্ৰেজুৱেলি তেওঁ যিটো পৃথিৱীৰ মোহ মায়া আছে, এই মোহ মায়াৰ পৰা বা ৱৰ্ল্ডলি এফেয়াৰ্ছৰ পৰা তেওঁ লাহে লাহে ৰিটায়াৰ কৰিবলৈ চেষ্টা কৰিব, আৰু এই ষ্টেজটোৱে তেওঁক নেক্সট ষ্টেজটোলৈ লৈ যাব, যোনটো ষ্টেজক আমি সন্ন্যাস বুলি কওঁ. ইভেঞ্চুৱেলি তেওঁ নিৰ্বাণা প্ৰাপ্তি কৰিবৰ কাৰণে চেষ্টা কৰিব, আৰু গোটেই জীৱনখন, গোটেই পৃথিৱীৰ যিখিনি এটেচমেণ্ট আছে, এই এটেচমেণ্টখিনি তেওঁ ত্যাগ কৰিবলৈ আৰু ৰিনাউন্সিয়েট কৰিবৰ কাৰণে চেষ্টা কৰিব. ইয়াৰ লগতে আমাৰ বেলেগ যদি আমি টাৰ্ম চাব বিচাৰোঁ, পিতৃ টাৰ্মটো মিন কৰা যায় এনচিষ্টৰ বা ফ'ৰ ফাদাৰ্ছবিলাকক. পুত্ৰ মানে চন, কন্যাদান মানে দ্য ৰিচুৱেল অফ গিভিং এৱে দ্য ডটাৰ ইন মেৰেজ, নিজৰ জীয়ৰীজনীক বিয়া দিয়াৰ প্ৰথাটোকে কন্যাদান বুলি কোৱা যায়. সপিণ্ড মানে যাৰ লগত ব্লাড ৰিলেশ্যন থাকে বা কিনশ্বিপ থাকে. কৃষি মানে তোমালোকে জানাই এগ্ৰিকালচাৰ হয়. গোপালা মানে কাউহাৰ্ড, বৈশ্য মানে মাৰ্চেণ্ট বা ইভেন কেতিয়াবা কৃষকজনকো কোৱা যায়. এতিয়া এটা ইম্পৰ্টেণ্ট টাৰ্ম যোনটো তোমালোকে জ্ঞাত বাই চান্স নহ'ব পাৰা, আৰু এই টাৰ্মটো হয় বৰ্ত. বৰ্ত মানে বুজা যায় বাণিজ্যিক বা কমাৰ্চিয়েল এক্টিভিটি. নিৰ্মাণা মানে ক্ৰাফ্টমেনশ্বিপ. বনপস্থি মানে অৰণ্যৰ পৰা পোৱা যিখিনি প্ৰডিউচ হয়, যেনেকৈ ট্ৰাইফেডে আমাৰ কিহৰ ওপৰত কাম কৰে, মাইনৰ ফৰেষ্ট প্ৰডিউচৰ ওপৰত কাম কৰে. চ' এই ফৰেষ্ট প্ৰডিউচটোক বনপস্থি বুলি কোৱা যায়. বাহনা মানে তোমালোকে জানাই ট্ৰান্সপৰ্টেশ্যন বা ভেহিকেল. শ্ৰেণী ইজ এ ইম্পৰ্টেণ্ট টাৰ্ম. শ্ৰেণী মানে এনেকুৱা এটা গোট য'ত আৰ্টিচানসকল, বেপাৰীসকল আৰু মাৰ্চেণ্টসকলে এটা ছেইম টাইপৰ চিমিলাৰ বাণিজ্যিক ইকনমিক এক্টিভিটি এটাৰ ওপৰত তেওঁলোকে ধ্যান দিয়ে. শুল্কা মানে এটা এনেকুৱা টাইপৰ কৰ যোনটো কৃষিৰ প্ৰডিউচবিলাকৰ ওপৰত লেভাই কৰা যায়. ধনা মানে কি হয় তোমালোকে জানাই, সম্পত্তি বা ৱেল্থ, অৰ্থ. বালি এটা ট্ৰিবিউট হয় যোনটো ৰজাজনে লাভ কৰে. বৰ্ষ মানে মাটিৰ কৰ, ঠিক আছে, মাটিৰ কৰ, লেণ্ড ৰেভিনিউ. ভাগা মানে কি হ'ব, ভাগা মানে এটা পৰ্চন বা এটা শ্বেয়াৰ. ছাপ'জ 10 কিলো চাউল আছে, 10 কিলোৰ ভিতৰত ছাপ'জ 2 কিলো কাক দিব লাগিব, ৰজাজনক দিব লাগিব, আৰু এইটো এটা ফৰ্ম অফ টেক্সেশ্যনে হয়. ভাগাটো কি হয়, এটা ফৰ্ম অফ টেক্সেশ্যন বা কৰ এটা হয়. কাৰা মানে কি হয়, কাৰা মানে তোমালোকে বুজিব পাৰা এইটো এটা টোল টেক্স হয়, য'ত ট্ৰান্সপৰ্টেশ্যন আৰু বস্তুবিলাকৰ ওপৰত এটা কৰ লগাই দিয়া যায়. হিৰণ্য মানে সোণ. ভাগা দুখা মানে মিল্ক প্ৰডাক্টছ বা যেনেকৈ ঘি হৈ গ'ল, পনীৰ হৈ গ'ল, মিল্ক ইভেন গাখীৰ হৈ গ'ল, এইবিলাকৰ ওপৰত যিটো কৰ লগোৱা যায়, এই কৰটোক কি বুলি কোৱা যায়, ভাগা দুখা. আৰু দক্ষিণা মানে এটা অফাৰিং যোনটো পণ্ডিতবিলাকক দিয়া যায় যেতিয়া তেওঁলোকে যজ্ঞ পাৰফৰ্ম কৰে. তো এইটোৱে আছিলে আমাৰ বেদিক যুগৰ প্ৰিলিমছ অৰিয়েণ্টেড এটা ডিছকাশ্যন. তোমালোকে যদি আমাৰ লগত জড়িত হ'ব বিচাৰা তেতিয়া তোমালোকে ডেছক্ৰিপশ্যন বক্সটোত গৈ পেলাই ফৰ্ম এখন আছে, এইখন ফিল আপ কৰি ল'বা, আৰু
প্লিজ মেক চিয়ৰ কৰিবা কি তোমালোকে যাতে আমাৰ চেনেলটো আৰু এই ভিডিঅ'টোৰ লগত অলপ ইণ্টাৰেক্ট কৰা ক'বা মোৰ ভিডিঅ'টো কেনেকুৱা হৈছে লাইক কৰিবা ভিডিঅ'টোক আৰু আমাৰ এডভাইড IASৰ চেনেলটোক ছাবস্ক্ৰাইব কৰিবা চ' আজিলৈ মই ইমানতে এৰিব বিচাৰিছোঁ নেক্সট টাইম মই আহোঁতে নতুন এটা চেপ্টাৰ লৈ আহি যাম থেংক ইউ ছ' মাছ